নমস্কাৰ স্বাগতম ইয়াকাৰাচি বা ইউটিউব মোৰ চেনেললৈ মই কুন্তলা আজি মই আনিছোঁ এটি সৰস্বতী গল্পটো মই আনিছোঁ বিশেষকৈ মোৰ অতি মৰমৰ অকণমানি বন্ধু বান্ধৱীসকললৈ তেওঁলোকৰ আপত্তি যে মই হেনো অকণমান ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে গল্প ক'লোঁ কিন্তু তেওঁলোকৰ কাৰণে একো কোৱা নাই আৰু সেয়েহে আজি বিশেষকৈ মোৰ অতি মৰমৰ অকণমানি বন্ধু বান্ধৱীসকললৈ গল্পটো আনিছোঁ তেন্তে আহা আমি গল্পটো শুনো গল্পটো স্বৰচিত মানে মই নিজে লিখা আৰু গল্পটোৰ নাম হৈছে পিণ্টু এই ডাঙৰবোৰৰ পৰা যে উপায় নাই সকলো কথাতে নাযাবি নুচুবি নকৰিবি নাখাবি কেৱল না ঘৰৰ ডাঙৰ কোনোবাই কিবা এটা ভাগিব ছিগিব চিধাই বদনাম পৰেহি আহি অকণমানি পিণ্টুৰ ওপৰত সি নাই কৰা বুলি ক'লেও কোনেও বিশ্বাস নকৰে সকলোৰে কথা ভঙা চিঙা কাম উৎপতীয়া কামবোৰ হেনো সিয়ে কৰে এই তোমালোকে কোৱাচোন বাৰু সি 5-6টা চকলেট খাইহে আৰম্ভ হৈ যায় ন ঘৰৰ ডাঙৰবোৰৰ আপত্তি এজনে আহি পেলাই ক'ব পিণ্টু গ'ল আৰু দেই তোৰ দাঁতকেইটা গ'ল আৰু সেইকেইটা দাঁত হৈ নাথাকে আন এজনে আহি পেলাই ক'ব তোৰ আৰম্ভ হৈয়ে গ'ল এজনে আহি ক'ব পাবি ৰ যেতিয়া দাঁত বিষাব ডাক্তৰে প্ৰকাণ্ড বেজী এটা গালত যেতিয়া ভৰাই দিব সেইদিনাখন গম পাবি ৰ আৰে ভাই 5-6টা চকলেট খাইছেহে তাৰ খোৱা যেন লগাই নাই আৰু কাৰোবাৰ বাৰু 5-6টা চকলেট খালে দাঁতৰ অসুখ হয়নে অকল ইমানতে শান্ত হৈ নাথাকেনে তাৰ ঘৰৰ ডাঙৰ মানুহবোৰে সেই যে চকলেট ভৰ্তি হৈ থকা টেমাটো সেইটো নি পেলাই এনেকুৱা এঠাইত লুকুৱাই গৈ যে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিচাৰিলেও বেচেৰা পিণ্টুটোৱে সেই মানে টেমাটো বিচাৰি নাপায়গৈ আৰু এদিন পিণ্টুৱে জেদত ধৰিলে সি সেই টেমাটো বিচাৰি উলিয়াবই ক'তনো লুকুৱাই থয় গোটেই ঘৰটো বেচেৰা দিনটো চলাথ কৰিলে এনেই স্কুল বন্ধ কিমান আমনি লাগে সিহে জানে নাই নাপালে শেষত সি খঙতে ৰুমৰ পকাখনতে লেপেটাকাৰি বহি হে ভগৱান বুলি ওপৰলৈ চাই দেখিলে মানে তাৰ চকু পৰিলে আলমাৰিটোৰ ওপৰত কাপোৰ থোৱা আলমাৰিটোৰ ওপৰত কিবা এটা চিনাকি যেন লাগিলে আৰু সেয়ে সি বিচনাৰ ওপৰত উঠি দেৱাও দি চালে সি ভবা বস্তুটো সেইটো হয়নে নহয় দেখিয়ে সি চিঞৰিলে ইয়া এইটো চকলেটৰ টেমা ক'ত থৈছে চোৱা ইমান ওখ কাপোৰৰ আলমাৰিটোৰ ওপৰত সেই অকণমানি পিণ্টুটোৱে এইবোৰ খাব কেনেকৈ আৰু সেই টেমাটোৰ ভিতৰত থকা চকলেটবোৰে পিণ্টুক মুখা কৰি আছিলে বেচেৰা পিণ্টু দুগালেদি চকু পানী বৈ আহিল এৰা তাক ঘৰত কোনেও ভাল নাপায় কোনেও তাক মৰম নকৰে সি ঠিক কৰিলে সি ঘৰ এৰি গুচি যাব ভাবিলে যেনেকৈ কৰিলেও তেনেকৈ সি এটা সৰু বেগত তাৰ পেণ্ট শ্বাৰ্ট ব্ৰাছ এইবোৰ লৈ ল'লে মানে টুথব্ৰাছ সি ঘৰ এৰি ওলাই যাব যে আৰু সি বেগটোলৈ সঁচাকৈ ওলাই গ'ল পিণ্টুহঁতৰ ঘৰৰ গেটখন বৰ ওখ আৰু তাৰ শলাখাডাল একেবাৰে ওপৰত আছে পিণ্টুৱে আনকালে অৱশ্যে ঘৰৰ গেটখন খোলা নহয় সি কি কৰে জানা সি গেটখন বগাই যায় আৰু শলাখাডাল খোলে আৰু শলাখাডাল খুলি সি লাহেকৈ তাৰ গাৰে হেঁচা এটা মাৰি দিয়ে তাৰ গাৰ হেঁচা পাই গেটখন খোল খাই যায় তাৰ গেটত জোলাও হয় গেটখন খোল খাইও যায় আৰু তাৰ পাছত সি গেটৰ ওপৰৰ পৰা তলত জাপ মাৰি দিয়ে সেইদিনাখনো সি গেটখন তেনেকৈ খুলিবলৈ গ'ল পিছে বিপদো তাতে হ'ল শলাখাডালত বহি আছিলে এটা বিছা পখিলা তাৰ বৰ ভয়ে লাগিলে ভয়তে সি আইঐ মৰিলৈ বুলি একে দৌৰি সি ঘৰৰ ভিতৰ পালেহি ঘৰৰ ভিতৰলৈ আহি ভাবিলে গেটততো বিছা পখিলা আছিলে ৰাস্তাত যে ভূতক বুঢ়ীটা মানুহ দেখিলে খেদে সিটো খঙৰ কোবত পাহৰি গৈছিল নোৱাৰি ভাই খং উঠিল বুলি ঘৰ এৰি যাবলৈ ভাগ্য ভাল ঘৰৰ কোনেও গম পোৱা নাই যে সি ঘৰ এৰি যাব ওলাইছিল নহ'লেনো তাৰ সন্মানটো ক'ত থাকে ঘৰৰ যাতে কোনেও গম নাপায় সেইকাৰণে সেই লৰালৰিকৈ বেগৰ পৰা তাৰ কাপোৰ কানিবোৰ উলিয়াই য'ৰ পৰা সি সেইবোৰ আনিছিল তাতে আকৌ সজাই মেলি থৈ দিলে হ'লে কিন্তু তাৰ খংটো নকমিল কি কৰিব সি ভাবিলে কি কৰা যায় এই ডাঙৰবোৰক কেনেকৈ বুজোৱা যায় সি কিন্তু এটা বৰ ধুনীয়া উপায় পালে উপায়টো হৈছে কি জানা সি যেতিয়া ডাঙৰ হ'ব তেতিয়া সি এটা ঘৰ বনাব ঘৰটো সি বনাব চকলেটেৰে তাত থাকিব বিভিন্ন ধৰণৰ চকলেট আৰু টফি সেই ঘৰটোৰ বেৰবোৰ হ'ব চকলেটৰ সোফা হ'ব চকলেটৰ বিচনা হ'ব চকলেটৰ মুঠতে সকলো চকলেটৰ কাপ প্লেট কিতাপ বহি সকলো কেৱল চকলেট আৰু
সেই ঘৰটোত সি তাৰ ঘৰৰ এই ডাঙৰবোৰে এজনকো সোমাব নিদিয়ে। তাক যিবোৰে চকলেট খাবলৈ বাৰে বাৰে মানা কৰি থাকে, একজনকো সি সোমাবলৈ নিদিয়ে। সি সেই ঘৰটোত থাকিব আৰু তাৰ যেতিয়া মন যায় সি তেতিয়াই চকলেট টফি আৰামত থাকিব। অকল ইমানেই নহয়, সি কেক খাই ভাল পায়। সেইকাৰণে কেকৰ এখন ফুলনিও বনাব। চকলেটৰ ঘৰ, তাৰ আগফালে কেকৰ ফুলনি। কেনে মজা হ'ব। চকলেট আৰু টফিৰে বনোৱা চকীত বহি তাৰ সেই কেকৰ ফুলনিখনত সি আৰামত এহাতে কেক আৰু এহাতে চকলেট খাই থাকিব। আৰু এই ডাঙৰবোৰ যে তাক যে নাখাবি নাখাবি কৈ থাকে, সেইবোৰে তাৰ মুখলৈ হাঁ কৰি চাই থাকিব। কি মজা লাগিব। কথাটো ভাবি পিণ্টুৰ মনটো আজি বিৰাট ভাল লাগিছে। ফূৰ্তিতে সি বেলুন ফুলা দি ফুলি আছে। হেৰি নহয়, তোমালোকে পাৰিলে পিণ্টুৰ লগত চিনাকি হৈ লোৱা। মই কিন্তু চিনাকি হ'লোঁ, কাৰণ পিণ্টুৰ সেই চকলেটৰ ঘৰটোত যাবলৈ মোৰ বৰ মন আছে। তাৰ সেই চকলেটৰ ঘৰটোত মই যাম, চকলেট খাম আৰু কেকৰ ফুলনিখন কিমান ধৰণৰ তাৰ কেক থাকিব। যিমান ইচ্ছা সিমান কেক চিঙি চিঙি খাম। কেনে মজা লাগিব। তোমালোকেও পাৰিলে সোনকালে সি ঘৰটো বনোৱাৰ আগতে চিনাকি হৈ লোৱা। যদি গল্পটো ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, যিসকল মোৰ চেনেলত নতুন। আৰু এটা কথা, ঘৰৰ বাহিৰ নোলাবা, সাৱধানে থাকিবা, হাত ধুই থাকিবা, মাস্ক পিন্ধি থাকিবা। আৰু আহিম তোমালোকলৈ গল্প লৈ। এই গল্পটো কেনে পালা মোক তুমি জনাবা দেই। আজিলৈ আহিছোঁ, বাই বাই।